মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ পাঠ নম্বৰ 2 সময়মণ্ডল আৰু মানচিত্ৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ। এই পাঠটি তোমালোকৰ দুটা অনুশীলনীত ভগাই দিয়া হৈছে। প্ৰশ্নসমূহ তোমালোকক দুটা অনুশীলনীত ভগাই দিয়া হৈছে। প্ৰথম অনুশীলনী আৰু দ্বিতীয় অনুশীলনীৰূপে তোমালোকক দুটা প্ৰশ্ন কাকত দিছে, প্ৰশ্নৰ দিছে। এতিয়া প্ৰথমতে আমি প্ৰথম অনুশীলনীটো এবাৰ চাই লওঁ। এতিয়া 1 নম্বৰ অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চোৱা। দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? তো উত্তৰটো লিখিবা। দুটা সময়মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হ'ল 1 ঘণ্টা। কেই ঘণ্টা? 1 ঘণ্টা থাকে। তাৰপিছত চোৱা খ নম্বৰ, পৃথিৱীখন কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে? তো পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। তাৰপিছত চোৱা গ নম্বৰ, ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে? তো উত্তৰ লিখিবা, ভাৰতৰ মাজেৰে যোৱা 82 ডিগ্ৰী 30 ছেকেণ্ড পূব দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। তাৰপিছত চোৱা নেক্সট 2 নম্বৰ প্ৰশ্নটো, সময়মণ্ডল কেনেকৈ গণনা কৰা হয়? সময়মণ্ডল কেনেকৈ? উত্তৰটো তোমালোকে লিখিবা, মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। এতিয়া চোৱা 2 নম্বৰ অনুশীলনীৰ প্ৰশ্ন। 2 নম্বৰ অনুশীলনীত প্ৰথম প্ৰশ্নটো তোমালোকক দিছে, মানচিত্ৰৰ উপাদান কেইটা আৰু কি কি? তো মানচিত্ৰৰ উপাদান 4বিধ বা 4বিধ লিখিলে হ'ব। উপাদান কেইটা হ'ল দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। তাৰপিছত চোৱা খ নম্বৰ, প্ৰধান দিশ 4টা কি কি? তো প্ৰধান দিশ তোমালোকেতো জানাই, প্ৰধান দিশ 4টা। তো প্ৰধান দিশ 4টা হ'ল পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এতিয়া চোৱা গ নম্বৰ, মানচিত্ৰৰ মাপনি বুলিলে কি বুজা? মানচিত্ৰৰ মাপনি বুলিলে তো তোমালোকে লিখিবা, ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই মানচিত্ৰৰ স্কেল বা মাপনি বোলে। তাৰপিছত দিছে তোমালোকক 2 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্নটো দিছে, কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? আমি গোলকতকৈ কিছুমান ক্ষেত্ৰত মানচিত্ৰটো কিয় সুবিধাজনক চোৱা। গোটেই পৃথিৱীখনৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি। কিন্তু যেতিয়া পৃথিৱীৰ কোনো এটা অঞ্চলৰ বিশেষ অৰ্থাৎ বা কোনো এটা অংশৰ বিশেষ অৰ্থাৎ কোনো দেশ, ৰাজ্য, চহৰ, জিলা বা গাঁও বা ৰাস্তা ঘাট বা ৰেলপথ বা আকাশী পথ, এইবিলাক যদি আমি চাবলৈ যাওঁ বা পৃথককৈ অধ্যয়ন কৰিবলৈ যাওঁ, তেনেহ'লে কি হয়, আমাৰ গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক হয়। তো তোমালোকে উত্তৰটো এনেকুৱা লিখিবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা। মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? তো পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। আনহাতে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু বেছিকৈ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তাৰপিছত চোৱা 4 নম্বৰ, মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে? তো উত্তৰটো তোমালোকে লিখিবা, মানচিত্ৰ কোনো এখন ঠাইৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাব নোৱাৰি। সেইকাৰণে সাংকেতিক চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুওৱা হয়। গোটেইখিনি যদি আমি আঁকিবলৈ যাওঁ তেনেহ'লে মানচিত্ৰত কি হ'ব, আমাৰ জাগাখন কণ্ঠেক হৈ যাব। সেইকাৰণে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয়, যাতে আমি এইটো চাবলৈ সুবিধা হয় যে ক'ত সাংকেতিক চিহ্ন দেখুৱাৰ লগে লগে আমি বুজি পাম যে ইয়াত গছ গছনি আছে বা ৰেলপথাৰ এইপিনে আছে, এই ৰেলপথ বা পুখুৰী ইয়াত আছে, তাৰমানে সাংকেতিক চিহ্নৰ সহায়ত আমি দেখিবলৈ সহজ হয়। চিহ্নৰ সহায়ত এই তথ্যবোৰ দেখুওৱা হয়। এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। এনেদৰে সাংকেতিক চিহ্নবোৰে মানচিত্ৰত সহায় কৰে। সেইকাৰণে মানচিত্ৰৰ সহায়
কেনেদৰে কৰে সাংকেতিক চিহ্নৰ সহায়ত আমি যিকোনো ৰেলপথ গছ গছনি দলং আমি সাংকেতিক চিহ্নৰ সহায়ত দেখুৱাব পাৰোঁ সেইকাৰণে যেনে মানচিত্ৰত যদি আমি ৰেলপথ এটা আঁকিবলৈ যাওঁ বা গছ গছনি আঁকিবলৈ যাওঁ তেনেহ'লে কি হ'ব আমাৰ মানচিত্ৰৰ জেগাখন কি হ'ব ঠেক হৈ যাব মানে সৰু হৈ যাব ইমানটো আমি আঁকিব নোৱাৰোঁ সেইকাৰণে সাংকেতিক চিহ্ন ব্যৱহাৰ কৰা হয় এতিয়া চোৱা তোমালোকৰ এইটো পাঠৰ মই গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰি দিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু কমেণ্টৰ জৰিয়তে জনাবাচোন তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল ভাল লাগিলে জনাবা বেয়া লাগিলেও জনাবা আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব পঢ়ি থাকিবা সুস্থ থাকিবা আৰু ভালে থাকিবা